নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2024 বৰ্ষত আকৌ নতুনকৈ পদ মুকলি হৈ গৈছে। আছাম পুলিচৰ ফালৰ পৰা নটিচ আহি গৈছে। আপোনালোকে অতি সোনকালে এই পদসমূহত এপ্লাই কৰিব পাৰিব আৰু ক'ত কেনেকুৱা ধৰণৰ পদ মুকলি হৈ গৈছে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই যাব যাতে আপোনালোকে ভুল নুবুজে। আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব, কোনো ধৰণৰ আপোনালোকে প্ৰব্লেম নোহোৱাকৈ চাই যাব পাৰিব। নিশ্চয় গম পাইছে নতুনকৈ পদ মুকলি হৈ গৈছে আছাম পুলিচৰ ফালৰ পৰা 2024 বৰ্ষত। বন্ধু বান্ধৱীসকল, এখন নটিচ আহি গৈছে যে আপোনালোকৰ বাবে ইয়াত এপ্লাই কৰিবলৈ 5 বছৰ SC ST সকলে এজ ৰিলেক্সেশ্যন পাব আৰু OBC সকলে 3 বছৰকৈ পাব। বাকী আনৰিজাৰ্ভ কেণ্ডিডেটসকলে কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন নাপায়। নিশ্চয় গম পাইছে। আৰু ইয়াত তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব যে ডেট অফ অপেনিং অন অনলাইন এপ্লিকেশ্যন 30/11/2024 আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন নিশ্চয় গম পাইছে 26/11/2024 তাৰিখ ইয়াত উল্লেখ কৰিছে। নিশ্চয় বন্ধু বান্ধৱীসকল গম পাইছে ক'ত কেনেকুৱা ধৰণৰ পদ মুকলি হৈ গৈছে। আৰু এই নটিচখনত উল্লেখ কৰিছে যে যিসকলে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব, য'ত নেকি 6টাকৈ পদ মুকলি হৈ গৈছে। নিশ্চয় দেখিছে আমি নৰ্মেলবোৰে কোনো এই পদসমূহত এপ্লাই কৰিব নোৱাৰোঁ। যাৰ কোৱালিফিকেশ্যন লাগিব BE BTech ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। আৰু চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিলেও আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব, য'ত নেকি BE BTech এণ্ড চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই পদকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে মই সম্পূৰ্ণ আপোনালোকক উল্লেখ কৰি দিলোঁ। আপোনালোকক কেটেগৰী ৱাইজ ভাগ কৰি দিছে, য'ত নেকি আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং যিটো পদ মুকলি হৈ গৈছে তাত OBC সকলৰ এটাকৈ থাকিব আৰু আনৰিজাৰ্ভসকলৰ 2টা আৰু ইউআৰ কেটেগৰীসকলৰ বাবে এটা আৰু অন্যান্য আপোনালোকৰ 2টা। নিশ্চয় গম পাইছে আপোনালোকে। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ আপোনালোকৰ বাবে নটিচখন আপলোড কৰা আছে, তাত গৈ আপোনালোকে ভালদৰে চাই ল'ব যদি আপোনালোকে বুজি পোৱা নাই। নিশ্চয় গম পাইছে কোনো ধৰণৰ নৰ্মেলসকলে এই পদসমূহত এপ্লাই কৰিব নোৱাৰে। যিসকলৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু লগতে চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকে এই পদকেইটাত এপ্লাই কৰিব পাৰিব। নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।